কি কৰি আছা? কি কৰি থকা দেখিছা? ডিউটি কৰিছা? মোৰ চিন্তা লাগি আছে কথা এটাৰ কাৰণে। কি কথা? কথাটো কম বুলি তোমাক বহুদিনে ভাবিছিলো, কিন্তু কি কম? মই যে তাইক ভাল পাওঁ, কেনেকৈ কম? নাই, একো নাই। কোৱা না। বিয়াৰ কথা নাই, এতিয়া নকওঁ। কি কথা আছে? ধৰি লৈ আন। Sir, মোক কিয় ধৰিছে ছাৰ? ইয়াক লৈ যা। ছাৰ মোক নামাৰিব ছাৰ। ছাৰ মোক নামাৰিব ছাৰ। মোৰ একো দুখ নাই ছাৰ। মোৰ একো দুখ নাই ছাৰ। মোক নামাৰিব ছাৰ। মোক নামাৰিব ছাৰ। নামাৰিব ছাৰ। নামাৰিব ছাৰ। ভাইৰা ক'ত আছে? মোৰ ভাইটো কাবাডী নহয় ছাৰ। ছাৰ মোক নামাৰিব। মোক নামাৰিব ছাৰ। তাতে উগ্ৰপন্থী ৰাখিছিলি? তহঁতৰ কাৰণে নিৰীহ জনতাৰ টোপনি। আপোনালোকক কৈ থকা শুনা নাই নেকি ইয়াত উগ্ৰপন্থী নাই বুলি? ধৰি লৈ যা। ইয়েই আচল উগ্ৰপন্থী। এই দিয়ক, এই দিয়ক। মই নেজানো উপায়। আপোনালোকে নিজকে কি বুলি ভাবে? ধৰ্মক এটা লৈ চকুমুৰা কৰি হোৱাটো ভাল নহয়। আৰু আপোনালোকৰ এই চকুমুৰা স্বভাৱটোৰ কাৰণে গোটেই জিলাখনত উগ্ৰপন্থী ভয় পৰিছে। তাৰমানে আপোনালোকে উগ্ৰপন্থী পৰিছে। উগ্ৰপন্থীয়েতো আমাক কৈ নাযায়। আজি আমি ধন দাবী কৰিব যাম, আপুনি আহক। আজি অমুকত বম বিস্ফোৰণ কৰিব যাম, আমাক ধৰকহি। আপোনাক কৈ গ'লেহে আপুনি ধৰিব নেকি? আপোনাৰ নিজৰ দায়িত্ব নাই? ইনভেষ্টিগেশ্যন কৰক, চেকিং কৰক, গাঁৱৰ গাঁওবুঢ়াৰ লগত কথা পাতি ইনকুৱাৰী কৰক। এইবোৰ মই শিকাব লাগে? আপোনালোকক মই আগতে অৰ্ডাৰ দিছিলোঁ যে এই ডিষ্ট্ৰিক্টত উগ্ৰপন্থীৰ গন্ধটো থাকিব নালাগে। আপোনালোকে একে দায়িত্ব পালন নকৰিলে। চৰি ছাৰ, সঁচা কথা কওঁ, এতিয়া উগ্ৰপন্থীৰ হাতত যিবোৰ আধুনিক অস্ত্ৰ আহি পৰিছে, তেনেস্থলত আমি কি কৰিব পাৰোঁ আপুনি নিজেই চিন্তা কৰক। এফালে মোৰ ল'ৰা ছোৱালী তিনিটা আৰু আনফালে উগ্ৰপন্থীৰ বোম গুলি, এফালে দয়া মমতা আৰু আনফালে মৃত্যু। চুপ থাকক। গাঁৱৰ জলকীয়া বেঙেনা চুকিলে ধৰি বা লওক আৰু নিৰীহ জনতাক শাস্তি কৰিছে। সমাজৰ যুৱকসকলক পংগু কৰিছে। এইবোৰ কি? ইয়াৰ আপোনালোকৰ ভূমিকা নাই বুলি ক'ব পাৰিব? ক'ব পাৰিব? এইটো এলাপচা ফোন নহয়। ফোনটো চিঠিখনৰ মতে এইটো 300 মিটাৰ ৰেঞ্জলৈকে কভাৰ কৰে। আচ্ছা, ইয়াততো চিঠিখনত লিখা আছে SP অফিচত
গোপন মিটিং হৈ আছে গতিকে ৰেকৰ্ডিং কৰি দিয়া যাওক ৰেকৰ্ডিং হৈছে আমি এতিয়া ইনফৰমেশ্যনটো গম পোৱা যাব ক'ত এনকাউণ্টাৰ হয় ছাৰ মই ভয় নকৰোঁ কাৰণ মোৰ পত্নীৰ যোৱা 2 বছৰৰ আগত উগ্ৰপন্থীৰ আক্ৰমণতে মৃত্যু ঘটিছিল তাৰ পুতক ল'বলৈ মই দৃঢ় প্ৰতিজ্ঞ ছাৰ মই প্ৰস্তুত আছোঁ ছাৰ উগ্ৰপন্থী ধ্বংস কৰিম ছাৰ মই যিমান পাৰোঁ চেষ্টা কৰিম আৰু মোৰ দৃঢ় ইচ্ছা মই ছাকচেছ হ'ম জনসাধাৰণৰ সুখ শান্তিৰ কাৰণে যদি মই শ্বহীদ হ'বলগীয়া হয় মই হ'ম ছাৰ মোৰ একেই সিদ্ধান্ত জনসাধাৰণৰ সুখ শান্তিয়ে মোৰ শান্তি ব্যক্তিগত চোৰাংচোৱাই খবৰ দিয়া মতে মই এৰিয়াৰ ভিতৰত থকা ঘন জংঘলে আদিত 3 কোটি টকাৰ উগ্ৰপন্থী কেম্পৰ সন্ধান পোৱা হৈছিল আজি ছাৰ মই দিছোঁ CRPF খবৰ লৈ সেই কেম্প আজি উদ্ধাৰ কৰিছোঁ হেল্ল' ছাৰ কি ইয়াত অ'কে ড'ন্ট মাইণ্ড কি হৈছে ইয়াত পুলিচ আৰ্মিয়ে এনকাউণ্টাৰ কৰিব কি